এক গুৰুত্বপূৰ্ণ খবৰ কলিয়াবৰত পুনৰ হাতীৰ আক্ৰমণত মৃত্যু এজন চাহ শ্ৰমিকৰ মৃত লোকজনৰ নাম ভীম তাঁতী মৃত ভীম তাঁতীৰ ঘৰ বাগিচাখনৰ খেলমাটিৰ 12 নম্বৰ লাইনত বুলি জানিব পৰা গৈছে হাকমুঠি চাহ বাগিচাৰ 23 নম্বৰ বাগিচাত কৰ্মৰত অৱস্থাতেই মৃত্যু হয় এই লোকজনৰ ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক পুনৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ কলিয়াবৰত পুনৰ হাতীৰ আক্ৰমণত মৃত্যু হয় এজন চাহ শ্ৰমিকৰ মৃত লোকজনৰ নাম ভীম তাঁতী বুলি জানিব পৰা গৈছে এই মৃত ভীম তাঁতীৰ ঘৰ বাগিচাখনৰ খেলমাটিৰ 12 নম্বৰ লাইনত হাকমুঠি চাহ বাগিচাৰ 23 নম্বৰ বাগিচাত কৰ্মৰত অৱস্থাতেই মৃত্যুক খাপতি লয় এই লোকজনে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক কলিয়াবৰ জখলা বন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট নিউজ ৱাৰ ইণ্ডিয়া ঘটনাটো আজি আমাৰ চাগমতি চাহ বাগিচা অন্তৰ্গত হাঁগাঁও এলেকা খুৰাজনে এখন প্ৰাইভেট বাগানত কাম কৰিব যোৱাৰ অৱস্থাত বনৰীয়া হাতীয়ে তেখেতক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰি আজি মৃত্যুমুখত ভুগিব হ'ল। তেখেতৰ সময়ত আমি আৰক্ষী বিষয়াক ফোন কৰিছোঁ আৰক্ষী বিষয়া জখলাবন্ধা থানাৰ পৰা গৈছে কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ যি লোকেল এতিয়া তাত আমাৰ ফৰেষ্ট দিছে ফৰেষ্টখিনি ইমান যোগাযোগ আমাৰ লগত নকৰিলে উপস্থিত হোৱা নাই আমাৰ বাগানৰ পৰা যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাহে অফিচাৰ গৈছে। তেখেতৰ নামটো ভীম তাঁতী। কিমান মান বয়স হৈছে? মোৰ খুৰা হয় চাগমুঠি চাহ বাগিচা তেখেতৰ ঘৰ বাগানত কাম কৰে বাগানত কাম কৰা প্ৰাইভেট বাগানত কাম কৰিব গৈছিলে আৰু এই মৃত্যুমুখত আজি বনৰীয়া হাতীৰ লগত। কিমান মান সময় হৈছে সময়টো আপোনাৰ 3:30 বজাৰ ভিতৰত আৰু বনৰীয়া হাতী এনেকুৱা উৎপাত কৰিছে যে আমি ফটকৈ তেখেতক আনিবৰ কাৰণেও অসুবিধা পাইছোঁ ফৰেষ্টে গৈ পেলাই গুলী চালনা কৰি পেলাই তেতিয়া বনৰীয়া হাতীয়ে চাই গৈছে আঁতৰি গৈছে তেতিয়া আমি আনিব পাৰিছোঁ নেকি? হয় ওলাই থাকে ডেইলি সন্ধিয়া দিনত ওলাই থাকে কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে একো মানে খেদিব নাযায় বা আঁতৰাব মানে নাযায় এতিয়াতো এইটো বৰ দুখজনক ঘটনা ঘটি গ'ল। কি বিচাৰে আপোনালোকে? আমি বিচাৰোঁ আৰু যাতে নেক্সট টাইম আৰু যাতে নহয় কাৰোবাৰ বিপদজনক সেইটো আমি বিচাৰোঁ আৰু উচিত বিচাৰ লাগে মানে ফৰেষ্টৰ ডিউটি দিব হয়।